দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত আকৌ আৰম্ভ হৈছে ডাম্পাৰৰ সন্ত্ৰাস এবাৰ ডাম্পাৰৰ অতপালিৰ বাবে একে পৰিয়ালৰ 3জনকৈ লোকৰ অকাল মৃত্যু হৈছে আৰু তাৰ পাছতো আৰক্ষী প্ৰশাসনে কন্ট্ৰোল কৰিব পৰা নাই নিয়ন্ত্ৰণ কৰিব পৰা নাই উদণ্ড ডাম্পাৰ চালকক আৰু ডাম্পাৰ চালকৰ ভুলৰ বাবে এটা পৰিয়াল এবাৰ শেষ হৈ গৈছে কত সংঘটিত হৈছে এই সমগ্ৰ ঘটনা এই মুহূৰ্তত জনাৰ চেষ্টা কৰিম এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আকৌ ডাম্পাৰৰ সন্ত্ৰাস আৰম্ভ হৈছে ৰাজ্যত বিগ ব্ৰেকিং নিউজ ডাম্পাৰৰ অতপালি ৰোধত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ উদণ্ড ডাম্পাৰে এবাৰ প্ৰাণ ললে একে পৰিয়ালৰে 3জনকৈ লোকৰ ডাম্পাৰ চালকৰ অতপালিৰ বাবে অকালতে শেষ হৈ গ'ল এটা পৰিয়াল দুৰ্ঘটনাত থিতাতে নিহত হৈছে পিতৃ কন্যা খুলখালী আৰু সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে মাতৃক বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত ডাম্পাৰৰ অতপালিত বাইহাটা চাৰিআলিৰ বিহদিয়াত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে পুনৰবাৰ উল্লেখ কৰিছো আকৌ ডাম্পাৰৰ সন্ত্ৰাস আৰম্ভ হৈছে ৰাজ্যৰ ঠায়ে ঠায়ে ডাম্পাৰ চালকক ৰোধ কৰাত যেন চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ আৰক্ষী ডাম্পাৰক নিয়ন্ত্ৰণ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ উদণ্ড ডাম্পাৰে এবাৰ প্ৰাণ লৈছে একে পৰিয়ালৰে 3জনকৈ লোকৰ ডাম্পাৰ চালকৰ অতপালিৰ বাবে অকালতে শেষ হৈ গ'ল এটা পৰিয়াল দুৰ্ঘটনাত থিতাতে নিহত হৈছে পিতৃ কন্যা আৰু খুলখালী বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ডাম্পাৰ চালকৰ ভুলৰ বাবে এটা পৰিয়াল এবাৰ শেষ হৈ গৈছে দৃশ্যাংশ আহি পৰিছে বাইহাটা চাৰিআলিৰ বিহদিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিম বৰ্তমান মুহূৰ্তত এইখন ডাম্পাৰখন এবাৰ লক্ষ্য কৰক এইখন ডাম্পাৰৰ সন্ত্ৰাসৰ বাবে একে পৰিয়ালৰ 3জনকৈ লোকৰ মৃত্যু হৈছে বাইহাটা চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ডাম্পাৰ কন্ট্ৰোল কৰাত ডাম্পাৰ নিয়ন্ত্ৰণ কৰাত ডাম্পাৰ চালকক ৰোধ কৰাত এক প্ৰকাৰ চূড়ান্ত বিফলতা ৰাজ্যৰ পৰিবহণ বিভাগক বুঢ়া আঙুলি দেখুৱাই ডাম্পাৰ চালকে সন্ত্ৰাসিত কৰিছে ৰাজ্যবাসীক দৃশ্যাংশকেইটা লক্ষ্য কৰক একে পৰিয়ালৰ 3জনকৈ লোকে ডাম্পাৰ চালকৰ অতপালিৰ বাবে ডাম্পাৰ চালকৰ অসভ্যালিৰ বাবে মৃত্যুক আকোৱালি ল'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে দৃশ্যাংশসমূহ দেখুৱাই আমি মুহূৰ্তত দুটা কৰি দৃশ্যাংশ একেলগে দেখুৱাৰ চেষ্টা কৰিছো ডাম্পাৰ চালকে প্ৰাণ লৈছে একে পৰিয়ালৰ 3জনকৈ লোকৰ উদণ্ড ডাম্পাৰ চালকৰ সন্ত্ৰাসৰ বাবে একে পৰিয়ালৰ 3জনকৈ লোকৰ মৃত্যু হৈছে বিহদিয়াৰ দৃশ্যাংশৰ মুহূৰ্তত আমি দেখুৱাইছো কিদৰে ডাম্পাৰ চালকে সন্ত্ৰাসৰ সৃষ্টি কৰিছে ডাম্পাৰৰ ভুলৰ বাবে কিদৰে এটা পৰিয়াল শেষ হৈ গৈছে মন্তব্য আছে স্থানীয় লোকৰ পুনৰ মন্তব্য শুনাম প্ৰায় 1 ঘণ্টামান হ'ল নেকি এক্সিডেণ্টটো মই প্ৰত্যক্ষদৰ্শী আচলতে নহয় কিন্তু আহি যিখিনি দেখা পালোঁ খুবেই দুখজনক আৰু এক্সিডেণ্ট যথেষ্ট দেখিছোঁ আমি কিন্তু আজিৰ যিটো এক্সিডেণ্ট যিটো ঘটনা ঘটিছে এইটো বৰ চাব পৰা পৰ্যায় সাধাৰণ মানুহৰ কাৰণে এইটো সম্ভৱেই নহয় আৰু এক্সিডেণ্টৰ মূল কাৰণটো এনে অনুভৱ কৰোঁ তাৰমানে আমাৰ ৰাস্তাত যথেষ্ট ঠেক আৰু তাৰ বিনিময়ত যান বাহনৰ যিটো দৌৰাত্মক যিকোনো যান বাহন আৰু ৰাস্তা অনুপাতে তাৰমানে আমাৰ সুবিধাজনক হেৰিত নাই তাৰমানে এই যাতায়াতী কৰাৰ 2 নম্বৰ কথাটো মই লক্ষ্য কৰিছোঁ কি আজি 1 বছৰমান আগত প্ৰায় এইখিনি ঠাইতে অকণমান আগত ট্ৰেক্টৰে এজন বয়সস্থ মানুহক মাৰিছিল তাৰ
দুইটা সাইডত ব্লক আছে, এটা সাইডত ওয়াল আছে, এটা সাইডত তাৰমানে বাঁহ আছে, কিন্তু পিচ দিয়া ৰাস্তা সকলো মানুহে নিজৰ ব্যস্ততাৰ মাজত তেওঁলোক মেইন ৰোডলৈকে ওলাই আহে। ওলাই আহিলে দুইটা সাইড তাৰমানে তেওঁলোকে দেখা নাপায়, আৰু তাৰ বিনিময়ত ইয়াতে যথেষ্ট তাৰমানে এক্সিডেণ্টৰ ভৱিষ্যতো সম্ভাৱনা আছে। আৰু বৰ্তমানটো হ'লে আৰু আজি মানে প্ৰায় প্ৰায় 1 ঘণ্টামান হ'ল নেকি এক্সিডেণ্টটো। মই প্ৰত্যক্ষদৰ্শী আচলতে নহয়, কিন্তু আহি যিখিনি দেখা পালোঁ খুবেই দুখজনক, আৰু এক্সিডেণ্ট যথেষ্ট দেখিছোঁ আমি। কিন্তু আজিৰ যিটো এক্সিডেণ্ট, যিটো ঘটনা ঘটিছে, এইটো বৰ চাব পৰা পৰ্যায়ৰ সাধাৰণ মানুহৰ কাৰণে এইটো সম্ভৱেই নহয়। আৰু এক্সিডেণ্টৰ মূল কাৰণটো এনে অনুভৱ কৰোঁ, তাৰমানে আমাৰ ৰাস্তাত যথেষ্ট ঠেক, আৰু তাৰ বিনিময়ত যান বাহনৰ যিটো দৌৰাত্মক, যিকোনো যান বাহন আৰু ৰাস্তা অনুপাতে তাৰমানে আমাৰ সুবিধাজনক হেৰিত নাই, তাৰমানে এই যাতায়াতি কৰাৰ। 2 নম্বৰ কথাটো মই লক্ষ্য কৰিছোঁ কি, আজি 1 বছৰমান আগত প্ৰায় এইখিনি ঠাইতে অকণমান আগত ট্ৰেক্টৰে এজন বয়সস্থ মানুহক মাৰিছিল। তাৰ দুইটা সাইডত ব্লক আছে, এটা সাইডত ওয়াল আছে, এটা সাইডত তাৰমানে বাঁহ আছে, কিন্তু পিচ দিয়া ৰাস্তা সকলো মানুহে নিজৰ ব্যস্ততাৰ মাজত তেওঁলোক মেইন ৰোডলৈকে ওলাই আহে। ওলাই আহিলে দুইটা সাইড তাৰমানে তেওঁলোকে দেখা নাপায়, আৰু তাৰ বিনিময়ত ইয়াতে যথেষ্ট তাৰমানে এক্সিডেণ্টৰ ভৱিষ্যতো সম্ভাৱনা আছে। আৰু বৰ্তমানটো হ'লে আৰু আজি মানে প্ৰায় 1 ঘণ্টামান হ'ল নেকি এক্সিডেণ্টটো। মই প্ৰত্যক্ষদৰ্শী আচলতে নহয়, কিন্তু আহি যিখিনি দেখা পালোঁ খুবেই দুখজনক, আৰু এক্সিডেণ্ট যথেষ্ট দেখিছোঁ আমি। কিন্তু আজিৰ যিটো এক্সিডেণ্ট, যিটো ঘটনা ঘটিছে, এইটো বৰ চাব পৰা পৰ্যায়ৰ সাধাৰণ মানুহৰ কাৰণে এইটো সম্ভৱেই নহয়। আৰু এক্সিডেণ্টৰ মূল কাৰণটো এনে অনুভৱ কৰোঁ, তাৰমানে আমাৰ আমি মন্তব্য শুনাৰ চেষ্টা কৰিলোঁ। কিমান ভয়াৱহ আছিল দুৰ্ঘটনাটো, এয়া প্ৰত্যক্ষদৰ্শীয়ে উল্লেখ কৰিছে। নিতৌ বাইহাটাৰ এই অঞ্চলটোত দুৰ্ঘটনা হয় বুলি তেওঁলোকে উল্লেখ কৰিছে। ডাম্পাৰ চালকৰ অটপালিৰ ৰোধত যেন চূড়ান্তভাৱে ব্যৰ্থ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ। একেটা পৰিয়ালৰ 3জনকৈ ব্যক্তিৰ মৃত্যু হৈছে। বাইহাটা চাৰিআলিৰ পৰা এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাই আছোঁ। কিমান ভয়াৱহ আছিল ডাম্পাৰৰ সন্ত্ৰাস, এবাৰ লক্ষ্য কৰক দৃশ্যাংশকেইটা। একেটা পৰিয়ালৰ 3জনকৈ লোকৰ মৃত্যু হৈছে। আৰু এই দুৰ্ঘটনা সন্দৰ্ভত কেইবাটাও নতুন খবৰ আহিছে। আমি নতুন খবৰকেইটা ফুল পেটত লোৱাৰ চেষ্টা কৰিম। মুদণ্ড ডাম্পাৰ চালকৰ বাবে 3জনকৈ লোকৰ যিহেতু মৃত্যু হৈছে, এজনৰ অৱস্থা সংকটজনক, GMCHলৈ প্ৰেৰণ কৰা হৈছে। পুনৰবাৰ ৰাজ্যত ডাম্পাৰৰ সন্ত্ৰাস আৰম্ভ হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্যত পুনৰবাৰ ডাম্পাৰৰ সন্ত্ৰাস আৰম্ভ হৈছে। ডাম্পাৰ চালকৰ ভুলৰ বাবে অকালতে মৃত্যু হৈছে 3জনকৈ লোকৰ। একে পৰিয়ালৰ 3জনকৈ লোকৰ মৃত্যু হৈছে ডাম্পাৰৰ সন্ত্ৰাসৰ বাবেই। এটা ভয়ংকৰ খবৰ এই মুহূৰ্তত। আৰু ডাম্পাৰ চালকৰ অটপালিৰ বাবে অকালতে শেষ হৈ গ'ল এটা পৰিয়াল। দুৰ্ঘটনাত থিতাতে নিহত হৈছে পিতৃ কন্যা খুলখালী। আৰু সংকটজনক অৱস্থাত মাতৃক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। সন্দৰ্ভত নতুন মন্তব্য আহি পৰিছে এই মুহূৰ্তত। কিদৰে কিমান ভয়াৱহ আছিল দুৰ্ঘটনাটো, নতুন কেইবাটাও মন্তব্য আহিছে। আমি মন্তব্যকেইটা লোৱাৰ চেষ্টা কৰিম। সিফালৰ পৰা ডাম্পাৰখন আহি পেলাই ডাম্পাৰখন আহি কেনে মাৰি কেনে মানুহ
তিনিজন আছিলে তিনিজন থাকিলে চাৰিজন আছিলে ড্ৰাইভাৰ সহকাৰে ড্ৰাইভাৰটো আৰু চুচাইড লৈ গ'ল মেডিকেল ডেডবডি হ'ল আৰু তিনিজন মেডিকেল লৈছে সিহঁতৰ আশা খুবেই কম গাঁৱত মানে সেইকাৰণে আশা খুবেই কম গাড়ীখন আহি আহিছিল এইফালৰ পৰাই আমাৰ টাৰ্ণিং লওঁতে কাৰণ সিফালৰ পৰা ডাম্পাৰখন আহি পেলাই বেগৰে ডাম্পাৰ ক'ত থাকে আমাৰ ৩ নম্বৰ হৈছে ই থাকে গুৱাহাটী এইটো আমাৰ হেৰি নানাটো তাতে আছে